নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'ৰে মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল আৰু ময়ো বৰ্তমান ভালে আছোঁ। ফ্ৰেন্ডছ, আজি এনেকুৱা এটা বিশেষ কথা আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যিটো কথা আপোনালোকে শুনাৰ পিছত আপোনালোকে হতভম্ব হৈ পৰিব। হয় ফ্ৰেন্ডছ, তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেন্ডছ, আজি হৈছে 22 জানুৱাৰী। আপোনালোকে সকলোৰে জ্ঞাত আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ কথা। ইতিমধ্যে আজি সেই ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈ গৈছে, য'ত ৰামৰ প্ৰতিমূৰ্তি তাত স্থাপন কৰা হ'ল। আপোনালোকে সেই খবৰ ইতিমধ্যে বিভিন্ন নিউজ পৰ্টেল হওক বা বিভিন্ন ধৰণৰ টিভি চেনেলত আপোনালোকে প্ৰত্যক্ষ কৰিছে। কিন্তু তাৰ ভিতৰতে আজি এটা সৰু কথা, যিটো কথা আপোনালোকে শুনাৰ পিছত আপোনালোকৰ সকলোৰে মনত এক প্ৰশ্নৰ সৃষ্টি হ'ব। সেয়া হৈছে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ বস্তু আহিছে, যিবোৰ সেই ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত ব্যৱহাৰ কৰা হৈছে। কিন্তু এনেকুৱা এবিধ সামগ্ৰী আছে, যিবিধ সামগ্ৰী যদি সেই প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত নানে বা ব্যৱহাৰ নকৰে, তেতিয়াহ'লে সেই প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী আধৰুৱা হৈ ৰ'ব বুলি এক দৃঢ় বিশ্বাস। হয় ফ্ৰেণ্ডছ, ক'ব ওলাইছোঁ আজি সেই বিষয়ে। গতিকে ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। সমগ্ৰ অসমবাসীয়ে আজি এই কথাটো জনা উচিত বা সমগ্ৰ ভাৰতবাসীয়ে আজি সেই কথাটো জনা উচিত। হয় ফ্ৰেণ্ডছ, আপোনালোকে এয়া স্ক্ৰীণত দেখি আছে, এয়া হৈছে ভাৰতত 550 বছৰৰ মূৰত সকলোৰে অপেক্ষা কৰি থকা সেই ৰাম মন্দিৰৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। বিভিন্নজনে ইতিমধ্যে গৈ সেই ঠাইত উপস্থিত হৈছেগৈ আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি এই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে আৰু তাৰ পৰা বিভিন্ন ধৰণৰ ভক্তৰ সমাগম দেখা গৈছে। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰাও এনে এবিধ বস্তু আমাৰ এই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে আহিছে, যিবিধ সামগ্ৰী যদি সেই সময়ত ব্যৱহাৰ কৰা নাযায়, তেনেহ'লে এই প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী আধৰুৱা হৈ ৰ'ব বুলি এক লোকবিশ্বাস আছে। চ' ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ছাইডৰ স্ক্ৰীণত, এয়া হৈছে গুলপীয়া নিমখ। আপোনালোকে দেখি আছে, এই গুলপীয়া নিমখবিধ যদি আমাৰ পূজা পাৰ্বণ হওক বা যিকোনো এনেকুৱা ধৰ্মীয় অনুষ্ঠানত যদি প্ৰসাদত ব্যৱহাৰ কৰা নাযায়, তেতিয়াহ'লে আমি সকলোৱে লোকবিশ্বাস মতে গম পাওঁ যে সেয়া কাৰ্যসূচী আধৰুৱা। সেয়েহে ওচৰ চুবুৰীয়া চিৰবৈৰী পাকিস্তানৰ পৰা এই গুলপীয়া নিমখবিধ অনা হৈছে। এই গুলপীয়া নিমখবিধ ইতিমধ্যে চিৰবৈৰী পাকিস্তানৰ পৰা যিহেতু অনা হৈছে, সেয়েহে আমি ক'ব লাগিব এতিয়া এই অকল ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমাৰ হিন্দু সমাজৰ হিন্দুসকলে ইয়াৰ লগত জড়িত নহয়। যিহেতু ভগৱান সকলোৰে কাৰণে সমান, সেয়েহে আজি হিন্দু মুছলমান সকলোৱে এই ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত সকলোৱে মনৰ পৰা নিজৰ অন্তৰৰ পৰা তাত প্ৰাণ ঢালি ভক্তি শ্ৰদ্ধা কৰা দেখা গৈছে। চ' ফ্ৰেণ্ডছ, আমি গম পাইছোঁ এই যি ধৰণৰ গুলপীয়া নিমখবিধ, এই নিমখবিধ অকল পাকিস্তানতেই পোৱা যায় বুলি জানিব পৰা গৈছে। সেয়েহে সেই পাকিস্তানৰ পৰাও সেই গুলপীয়া নিমখবিধ আনি আজি এই প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত ব্যৱহাৰ হৈছে বুলি ইতিমধ্যে সামাজিক মাধ্যমৰ বিভিন্ন নিউজ পৰ্টেল আৰু টিভি চেনেলত কোৱা দেখা গৈছে। চ' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে এই যি এক বিশেষ বাৰ্তা আপোনালোকৰ কাৰণে লৈ আহিলোঁ, এই কথা মই কোৱা নাই, এই কথা অসমৰ এটি পৰ্টেল চেনেলত ইতিমধ্যে প্ৰকাশ পাইছে। সেই কিছু কিয়দাংশ মই আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ, চাওক সেই খবৰটোৰ কিছু ভিডিঅ'। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত পাকিস্তানৰ পৰা আহিল এক বিশেষ সামগ্ৰী,
যিবিধ সামগ্ৰীৰ অবিহনে ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ বৃহৎ আয়োজন কোনোবাখিনিত যেন অসফল হৈ ৰব। যি সামগ্ৰীবিধ পৃথিৱীৰ কোনো দেশতেই পোৱা নাযায়, অথচ পায় কেৱল পাকিস্তানতহে। ইতিমধ্যে ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে বিভিন্ন দেশৰ পৰা বিভিন্ন সামগ্ৰী অনা হৈছে আৰু আয়োজনো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কিন্তু একমাত্ৰ প্ৰয়োজনীয় সেই বিশেষ বস্তুবিধ কি? কেৱল পাকিস্তানতে পোৱা যায় নেকি সেই বিশেষ সামগ্ৰীবিধ? সেই বিশেষ প্ৰয়োজনীয় বস্তুবিধ হ'ল গুলপীয়া নিমখ। পাকিস্তানত প্ৰস্তুত হোৱা গুলপীয়া নিমখ অবিহনে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আয়োজন অসম্পূৰ্ণ। সাধাৰণতে বজাৰত হিমালয়ান নিমখ বা পিংক চল বা শিল নিমখ বা লাহৰী নিমখ নামেৰেও জনা যায় এই নিমখক। কিন্তু পূজা পাৰ্বণৰ লগত গুলপীয়া নিমখৰ সম্পৰ্ক কি? ভাৰতীয় ধৰ্মীয় বিশ্বাসত গুলপীয়া নিমখৰ এক মহত্ব আছে। সাধাৰণতে সিন্ধু নদীৰ আশে-পাশে অঞ্চলত এই গুলপীয়া নিমখৰ উৎপত্তিস্থল আৰু এই গুলপীয়া নিমখক ভাৰতত সন্ধ্যা নিমখ ৰূপেও জনা যায়। সিন্ধু নদীৰ কাষত থকা পাহাৰত এই নিমখ উৎপত্তি হয় বাবেই বোধহয় বহুতেই সন্ধ্যা নিমখ বুলি কয়। ভাৰতত উৎসৱ উপাসনাৰ সময়ত গুলপীয়া নিমখ ব্যৱহাৰ কৰা হয়। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অহা কোটি কোটি ভক্তগণৰ বাবে প্ৰসাদ বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰা হ'ব এই নিমখবিধ। এই গুলপীয়া নিমখ মানুহৰ শৰীৰৰ বাবে অতি উপকাৰী। অপৰিশোধিত এই নিমখত কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু আইৰণ থাকে। চিৰবৈৰী দেশ পাকিস্তানে প্ৰায় 50 দশকৰ আগৰে পৰা ভাৰত পাকিস্তানৰ মাজত হোৱা এক চুক্তিত এই শিল নিমখ ৰপ্তানি কৰি আহিছে। এই গুলপীয়া নিমখৰ উৎপত্তিৰ আঁৰত আছে মহাপ্ৰভু শিৱ সতীৰ লোকগাথাৰ ইতিহাস। পত্নী সতীদেৱীৰ মৃত্যুৰ বিৰহত কান্দোতে শিৱৰ চকুপানী য'ত য'ত পৰিছিল তাতেই পিছলৈ নিমখৰ পাহাৰলৈ পৰিণত হৈছিল বুলি বিশ্বাস কৰা হয়। 80 কোটি বছৰৰ আগতে এই নিমখৰ পাহাৰ সৃষ্টি হৈছিল বুলি বিশ্বাস কৰা হয়। বৰ্তমান পাকিস্তানত থকা এই নিমখৰ পাহাৰৰ পৰা বছৰি প্ৰায় 4.5 লাখ টন নিমখ উলিওৱা হয়। এই নিমখত থকা বহু উপকাৰী কাৰকৰ বাবে মানুহে দৈনন্দিন ব্যৱহাৰ কৰাৰ লগতে পূজা পাৰ্বণতো ব্যৱহাৰ কৰি আহিছে। আৰু এতিয়া অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত প্ৰভু শ্ৰীৰামচন্দ্ৰক দেশ বিদেশৰ বিভিন্ন সামগ্ৰী আগবঢ়োৱাৰ লগতে পাকিস্তানত উৎপত্তি হোৱা এই গুলপীয়া নিমখবিধকো আগবঢ়োৱা হ'ব। সো ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে এয়া হৈছে এক বিশেষ জানিবলগীয়া কথা, যিটো কথা ইতিমধ্যে এটা পৰ্টেল চেনেলত ইতিমধ্যে প্ৰকাশ পাইছে। সো ফ্ৰেণ্ডছ, আপুনি যদি ৰামৰ ভক্ত হয়, আপুনি যদি ৰামক ভাল পায়, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপুনি যদি ফেচবুক পেজত প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ পেজখন ফ'ল' কৰি দিব। আকৌ লগ পাম এনেকুৱা ধৰণৰ এক ইনফৰ্মেটিভ ভিডিঅ' লৈ। মই প্ৰাঞ্জল প্ৰতিমে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।